হয় চাওক ইতিমধ্যে আমি ND24 দৰ্শকসকলক জনাইছোঁৱে যে আজি নিশা 11 বজাৰ পৰা পুৱা 6 বজালৈ শৰাইঘাটৰ যি পুৰণি দলং আছে সেই পুৰণি দলংখনত যাতায়াত বন্ধ থাকিব। ইতিমধ্যে ৰেল বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে মহানগৰ যি যান-বাহন আৰক্ষী আছে যান-বাহন আৰক্ষীও কেইবাটাও নতুন পথ নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে। এই যিখন শৰাইঘাটৰ পুৰণি দলং এই শৰাইঘাটৰ পুৰণি দলংখনৰ যি জৰুৰী মেৰামতি আছে সেই মেৰামতিৰ বাবে ৰেল বিভাগে এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সময়ছোৱাত নিশাৰ ভাগত অৰ্থাৎ নিশা 11 বজাৰ পৰা যি পুৱা 6 বজালৈ বন্ধ থাকিব এই পুৰণি শৰাইঘাট দলংখন। সেই সময়ছোৱাত যিসমূহ যান-বাহন উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী অভিমুখে আহিব, যিসমূহ যান-বাহন এই যিটো পথেৰে চলাচল কৰিব সেইসমূহ ডাইভাৰ্চন কৰি যিখন নতুন শৰাইঘাটৰ দলং আছে সেই নতুন শৰাইঘাটৰ দলঙেৰে কৰিবলৈ দিয়া হ'ব। আমি দেখুৱাইছোঁ এইখন পুৰণি শৰাইঘাট দলং আৰু ইয়াৰে যিসমূহ মাজভাগত আচলতে যথেষ্ট গাঁতৰ সৃষ্টি হৈছে, লগতে বিভিন্ন ইয়াতে মেৰামতি কৰিবলগীয়াৰ প্ৰয়োজনীয়তা আহিছে। যোৱাটো সময়তো আমি দেখিছিলোঁ যে জুলাই মাহতো দুদিন বন্ধ ৰাখি এই দলংখনত মেৰামতিৰ কাম চলিছিল, কিন্তু তাৰ পাছতো বিভিন্ন স্থানত ফাট মেলা পৰিলক্ষিত হৈছে। মাজভাগত বিভিন্ন কেইটা ফাট ইয়াতে মেলা পৰিলক্ষিত হৈছে। আমি ND24 দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে মধ্যম অংশতো কিছু গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত যাতায়াতত যথেষ্ট অসুবিধা হৈছে আৰু এই অসুবিধাৰ ফলতে ৰেল বিভাগে জৰুৰী মেৰামতিৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি নিশাৰ ভাগত অৰ্থাৎ 6 ঘণ্টাকৈ এই পুৰণি শৰাইঘাট দলংখন বন্ধ ৰখা হ'ব যাতায়াতৰ বাবে। এই সময়ছোৱাত যিহেতু পুৰণি শৰাইঘাট দলং ওপৰেৰে যান-বাহন চলে আৰু তলত আছে যি ৰেলৱে ট্ৰেক, কিন্তু যান-বাহন সমান্তৰালকৈ বন্ধ থাকিলেও যি তলত ৰেলৱে ট্ৰেক আছে সেই ৰেলৱে ট্ৰেকত ৰেলৰ কোনো ধৰণৰ যাতায়াত বাতিল কৰা নাই বা ৰেলৱে ট্ৰেকত কোনো ধৰণৰ মেৰামতি কাৰ্য নহয় বুলি ইতিমধ্যেই ৰেল বিভাগ অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা জনাইছে। আৰু এই মুহূৰ্তত উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইবাগৰাকীও অভিযন্তা লগতে শীৰ্ষ বিষয়াই আহি এই পুৰণি শৰাইঘাট দলংখনৰ যিসমূহ বৰ্তমানৰ পৰিস্থিতি বা যিসমূহ গাঁতৰ সৃষ্টি হৈছে, মধ্যম অংশত যিহেতু ফাট মেলা পৰিলক্ষিত হৈছে, সেইসমূহ মেৰামতি কি ধৰণে কৰা হ'ব, সেইসমূহ কেনেধৰণে কৰা হ'ব সেইসমূহ নিৰীক্ষণ কৰা হৈছে। ইতিমধ্যে কেইবাগৰাকীও বিষয়া আহি তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এনেধৰণে যিখন পুৰণি শৰাইঘাট দলং আছে, পুৰণি শৰাইঘাট দলঙত কেইবাগৰাকীও বিষয়ববীয়া তেওঁলোকৰ আহিছে। লগতে যি উত্তৰ পূব সীমান্ত ৰেলৱেৰ শীৰ্ষ পৰ্যায়ৰ যি নিৰ্মাণ শাখাৰ বিষয়া আছে তেওঁলোক আহিও পৰ্যবেক্ষণ কৰিছে। আমি পুনৰবাৰ যিহেতু সতীৰ্থ ৰূপম আছে, ৰূপমক দেখুৱাবলৈ অনুৰোধ জনাম যে এই যিটো মধ্যম অংশ আছে বা উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী সংযোগী যি পথছোৱা আছে সেই পুৰণি শৰাইঘাট দলঙৰ এই অংশসমূহতে এনেধৰণে ফাট মেলা পৰিলক্ষিত হৈছে। যথেষ্ট বিপদসংকুলভাৱে যাতায়াত চলি আছিল, কিন্তু এই মুহূৰ্তত এনেধৰণে যিসমূহ ব্যৱস্থা উত্তৰ পূব সীমান্ত ৰেলৱেৰ ফালৰ পৰা লোৱা হৈছে আৰু আজি নিশাৰ ভাগত সম্পূৰ্ণ মেৰামতি কৰিব। আমি যদি গুৱাহাটী মহানগৰ যি যান-বাহন আৰক্ষী আছে সেই আৰক্ষীৰ যি নিৰ্দেশনা তেওঁলোকে ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ কৰিছে। তেওঁলোকৰ ফালৰ পৰা জনাইছে যে নিশা 10 বজাতে যিসমূহ বাহন উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী অভিমুখে আহিব সেই বাহনসমূহ তেওঁলোকে নতুন শৰাইঘাট দলঙেৰে লৈ আহিব আৰু নিশা 11 বজাৰ পৰা যিহেতু মেৰামতিৰ কাম চলিব সেই 11 বজাৰ পূৰ্বেই পথছোৱা বন্ধ কৰি দিয়া হ'ব। অৰ্থাৎ পুৰণি শৰাইঘাট দলঙৰ যি ধৰণৰ যাতায়াত ব্যৱস্থা সেয়া বন্ধ কৰি দিয়া হ'ব। ইতিমধ্যেই আমি ৰেল বিভাগৰ কৰ্তৃপক্ষৰ লগতো কথা পাতিছোঁ, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়াসকলৰ লগতো কথা পাতিছোঁ। তেওঁলোকে জনাইছে যে আজি তেওঁলোকে প্ৰাথমিক অৱস্থাত মেৰামতিৰ কাম চলাব, যদিহে প্ৰয়োজন হয় তেতিয়াহ'লে এই সময়সীমা বৃদ্ধি পাব পাৰে বুলিও তেওঁলোকৰ সূত্ৰই প্ৰকাশ কৰিছে। মই ইতিমধ্যেই জনাইছোঁ যে নিশা 11 বজাৰ পৰা পুৱা অৰ্থাৎ কাইলৈ পুৱা 6 বজালৈ বন্ধ থাকিব, সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। নিশাৰ ভাগত যিসমূহ বাহন থাকে সেই বাহনসমূহ নতুন শৰাইঘাট দলঙেৰে যাবলৈ দিয়া হ'ব আৰু এই সময়ছোৱাত তেওঁলোকে মেৰামতিৰ কামসমূহ নিৰীক্ষণ কৰিব, মেৰামতিৰ কামসমূহ কৰিব। যদি প্ৰয়োজন হয় তেতিয়াহ'লে বন্ধৰ সময়সীমা আচলতে বৃদ্ধি পাব পাৰে বুলিও তেওঁলোকে জনাইছে। কিন্তু নিশাৰ ভাগত যিহেতু তেওঁলোকে এটা সময়সীমা নিৰ্ধাৰণ কৰিছে 6 ঘণ্টাৰ আৰু সেই 6 ঘণ্টাতে তেওঁলোকে মেৰামতিৰ যিসমূহ কাম আছে অৰ্থাৎ গাঁতৰ সৃষ্টি হৈছে লগতে ফাট মেলা পৰিলক্ষিত হৈছে
সেইসমূহ তেওঁলোকে মেৰামতি কৰিব আৰু যদিহে প্ৰয়োজন হয় তেতিয়াহ'লে তেওঁলোকে কাইলৈৰ দিনটোত হয়তো বন্ধৰ যি সময়সীমা সেয়া বৃদ্ধি কৰিব বুলিও জনাইছে। আমি ইতিমধ্যেই সেই দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে ৰেল বিভাগে যি জাননী জাৰি কৰিছে বা তেওঁলোকে জৰুৰী যি মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই কথাও দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।